নমস্কাৰ, আজি হৈছে 1 মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। 1 মাৰ্চৰ পৰা নতুন নিয়মেৰে আপুনি লাভ কৰিব ৰেচন। মাত্ৰ এটা দিনৰ পিছতে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব ৰেচনৰ সামগ্ৰী। অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। আমি খবৰটো জনাই যাম SB অসম মিডিয়াৰ সমদৰ্শকক যে নতুন পদ্ধতিৰে এইবাৰ ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক আপুনি। দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে চৰকাৰে। 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈ লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচনৰ সামগ্ৰী। নতুনকৈ কাৰ্ড পোৱা হিতাধিকাৰীসকলেও লাভ কৰিব ৰেচনৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব খেলিমেলি। 1 গ্ৰামত দৰিদ্ৰক চাউল কমকৈ দিব নোৱাৰিব ৰেচনৰ কোনো দোকানীয়ে। দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলেই জেল পৰ্যন্ত যাব লাগিব ৰেচনৰ দোকানীজনে, আৰু চাউল কমকৈ দিলেই গ্ৰহণ নকৰিব আপুনি চাউল, আৰু কোনো পধ্যেই আপোনাক চাউল কমকৈ দিব নোৱাৰিব ৰেচনৰ দোকানীজনে। মনত ৰাখিব, ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপোনাৰ ফিংগাৰপ্ৰিণ্ট, আৰু ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ, আৰু EPOS মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে, আৰু এই ৰচিদ সংগ্ৰহ কৰি আপুনি ল'ব লাগিব ৰেচনৰ সামগ্ৰী। অহা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান, আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ এই ডাঙৰ মন্তব্য। অসমবাসীৰ বাবে এক ভাল খবৰ। অসমত আৰু নাথাকিব কোনো ধৰণৰ বাঁহ আৰু কাঠৰ দলং, কোনো কেঁচা ৰাস্তা। আহি আছে মেট্ৰ' এক্সপ্ৰেছ হাইৱে, টানেল, দীৰ্ঘতম ভিভা ব্ৰিজ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমদৰ্শকক যে অসমত আৰু নাথাকিব কোনো ধৰণৰ বাঁহ আৰু কাঠৰ দলং, নাথাকিব কোনো কেঁচা ৰাস্তা। ৰাজ্যত 3 লাখ কোটি টকাৰে নিৰ্মাণ হ'ব পথ আন্তঃগাঁথনি। ইতিমধ্যে অনুমোদন 80,000 কোটি টকাৰ কামত। অসমত নিৰ্মাণ হ'ব প্ৰথমটো এক্সপ্ৰেছ হাইৱে। ব্ৰহ্মপুত্ৰ বৰাকক সংযোগ কৰিব এই হাইৱেটোৱে। গুৱাহাটী বৰাপানী সংযোগী হাইৱেত থাকিব টানেল। গুৱাহাটীৰ পৰা বৰাক পাব মাত্ৰ 5 ঘণ্টাতেই, আৰু গুৱাহাটী ডিব্ৰুগড়ৰ মাজত হ'ব এক্সপ্ৰেছ হাইৱে। কাজিৰঙাত নিৰ্মাণ কৰা হ'ব এলিভেটেড কৰিডৰ, আৰু 6,000 কোটি টকাৰে নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰ। শীঘ্ৰে আৰম্ভ হ'ব কুৰুৱা নাৰেংগী দলঙৰ কাম, আৰু আৰম্ভ হ'ব নুমলীগড় গহপুৰ সংযোগী সুৰংগ পথ। 15,000 কোটি টকাৰে নিৰ্মাণ কৰা হ'ব সুৰংগ পথটো, আৰু 3,250 কোটিৰে নিৰ্মাণ হ'ব মৰিগাঁও দলং সংযোগী পথ। ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ, আৰু এডভান্টেজ আছামত অংশ লৈ বৃহৎ ঘোষণা নীতিন গাডকাৰীৰ। আৰু অসমত আৰু বেকৱাৰ্ড বুলি একো নাথাকিব, আৰু যাতায়াতত আৰু দীঘলীয়া সময় নালাগে, সকলো সুবিধা হ'ব এতিয়াৰ পৰা। আহিছোঁ আন এক খবৰৰ মাজলৈ। যধে মধে ক্ৰয় কৰিব নোৱাৰিব মাটি। ৰাজ্যত মাটি কিনা বেচাত আহি গ'ল নতুন নিয়ম। অসমৰ চৰাঞ্চলত হ'ব ছাৰ্ভে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা। এতিয়াৰ পৰা যধে মধে কিনিব নোৱাৰিব আপুনি মাটি। অসমত মাটি কিনা বেচাত আহি গ'ল নতুন নিয়ম। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব, আৰু অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম। বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব নতুন নিয়ম। মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয়। আছু আৰু চৰকাৰৰ আলোচনাত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয়, আৰু এই নিয়ম কেৱল গ্ৰামাঞ্চলত আৰু NON মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। আৰু ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো বিচাৰে আছুৱে, আৰু জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে প্ৰয়োজন নহয় প্ৰমাণপত্ৰৰ। ইফালে শীঘ্ৰেই অসমৰ চৰ অঞ্চলৰ ভূমিত হ'ব ছাৰ্ভে। জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি হ'ব জৰীপ। এতিয়াৰ পৰা যধে মধে কিনিব নোৱাৰিব আপুনি মাটি। অসমত মাটি কিনা বেচাত আহি গ'ল নতুন নিয়ম। খবৰটো জনাইছোঁ আমাৰ সমদৰ্শকক। ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। গুগল পে', ফোনপে' ব্যৱহাৰ কৰিলে আপুনি দিব লাগিব অতিৰিক্ত ধন। অনলাইন লেনদেন কৰিলে আপুনি ভৰিব লাগিব অতিৰিক্ত ধন। গুগল পে', ফোনপে' ব্যৱহাৰ কৰিলে দিব লাগিব অতিৰিক্ত ধন। UPIৰে বিনামূলীয়া ধনৰ লেনদেনৰ সুবিধা নাপাব এতিয়া গ্ৰাহকে। মোবাইল ৰিচাৰ্জৰ বাবে গ্ৰাহকৰ পৰা ধন লয় কোম্পানীসমূহে, আৰু গুগল পে'ৰ জৰিয়তে বিজুলীৰ বিল পৰিশোধ কৰিলে ভৰিব লাগিব 15 টকা। এজন গ্ৰাহকৰ পৰা অতিৰিক্ত 15 টকা কৰ্তন কৰিলে গুগল পে'। ডেবিট আৰু ক্ৰেডিট কাৰ্ড লেনদেনৰ বাবে প্ৰক্ৰিয়াৰ এই
প্ৰক্ৰিয়াৰ এই ধন কৰ্তন আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বিশেষ খবৰটো। এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ যে আপুনি যদি গুগল পে' বা ফোনপে'ত ধনৰ লেনদেন কৰে তেন্তে কিন্তু আপুনি অধিক ধন ভৰিব লাগিব এতিয়াৰে পৰা।